শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাই আৰু এটা ভিডিঅ'ৰ মাজলৈ আমি আগবাঢ়িছোঁ। ভিডিঅ'টো দেখি আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, আমাৰ ঘৰৰ কৃষ্ণ কানাই মাকে ধুনীয়াকৈ সজাই পৰাই দিছে আৰু দেখিছেনে বাৰু কিমান ধুনীয়াকৈ কৃষ্ণ পোৱালিটোৰ দৰে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে। ভিডিঅ'টো অকণমান দীঘলীয়া কৰিম বুলি ভাবিছিলোঁ যদিও সি বাৰে বাৰে কেমেৰাটোৰ ফালে দৌৰি আগবাঢ়ি আহে বাবে দীঘলীয়া কৰিব পৰা নগ'ল। তথাপি যিখিনি সম্ভৱ হৈছে সিমানখিনি কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো দেখি নিশ্চয় ভাল পাব আশা ৰাখিছোঁ আৰু ভিডিঅ'টো উপভোগ কৰোঁতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ লাইক আৰু শ্বেয়াৰেই আমাৰ প্ৰেৰণাৰ উৎস। ই আমাক আগবাঢ়ি যোৱাত, আমাৰ চেনেলটো আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। ই যি ধৰণে দৌৰি ফুৰিছে তাক নিয়ন্ত্ৰণ কৰাটোও মুস্কিল, আৰু লগতে যি ঠাণ্ডা পৰিছে তাক খালী গাড়ী বেছি সময় ৰাখিলে আকৌ যদি গা বেয়া হয়, তো সেইবাবেই ভিডিঅ'টো বেছি সময় দীঘলীয়া কৰিব পৰা নগ'ল। তো আপোনালোকে কিন্তু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত সকলোলৈ পুনৰ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে আপোনালোকক পুনৰ ধন্যবাদ জনাই আকৌ এবাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবৰ বাবে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু ধন্যবাদেৰে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।